অৰুণোদয় আঁচনিলৈ ইতিমধ্যে ডাঙৰ খবৰ ওলাইছে। বহুতেই কিন্তু 17 তাৰিখে লাভ নকৰে টকা। যদি আপোনালোকে টকা লাভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে কিছুমান কাম আগতীয়াকৈ কৰিব লাগিব, তেতিয়াহে আপোনালোকে 17 ছেপ্টেম্বৰ তাৰিখে 1500 টকা লাভ কৰিব। তো আপোনালোকে কি কাম কৰিব লাগিব আৰু কোনসকলে এই 1500 টকা লাভ কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু আপুনি 17 তাৰিখে 1500 টকা লাভ কৰিব নাই জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে পেজটো ফলো কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব। আৰু যদি ইউটিউবত চাই আছে তেনে ক্ষেত্ৰত এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবলৈ। তো ইতিমধ্যে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় আঁচনিলৈ কিছুমান নতুন নিয়ম জাৰি কৰিছে, যিসমূহৰ ভিতৰত কি নিয়ম আপোনালোকক মই দেখুৱাই আছোঁ। আৰু এইকেইটাৰ ভিতৰত যদি আপুনি অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনালোকে টকা নিশ্চিতভাৱে লাভ কৰিব। অৰুণোদয় আঁচনিৰ 6টাকৈ নতুন নিয়ম, যি 6টা নিয়ম আপোনালোকে জনাটো প্ৰয়োজন বা আপোনালোকৰ টকাটো প্ৰয়োজন হয়, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰিব। প্ৰথমটো হ'ল যে ৰেচন কাৰ্ডৰ সৈতে আধাৰ সংযোগ থকা, অৰ্থাৎ আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ সৈতে কিন্তু আপোনালোকৰ আধাৰ সংযোগ থাকিব লাগিব। দ্বিতীয়টো হ'ল ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা, অৰ্থাৎ আপোনালোকৰ কিন্তু নাম ৰেচন কাৰ্ডৰ লিষ্টত আপোনালোকৰ নামটো থাকিব লাগিব, তেতিয়াহে আপোনালোকে কি কৰিব অৰুণোদয় আঁচনি লাভ কৰিব। নিজৰ নামত বেংক একাউণ্ট থকাটো বাধ্যতামূলক, অৰ্থাৎ আপোনালোকৰ নিজৰ নামত বেংক একাউণ্ট থাকিব লাগিব, কিয়নো আপোনালোকৰ বেংক একাউণ্ট নোহোৱাকৈ কিন্তু অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু 4 নম্বৰত আছে বেংক একাউণ্টৰ লগত আধাৰ লিংক থকা, আৰু আপোনালোকৰ সেই বেংক একাউণ্টত কিন্তু আধাৰ লিংক থাকিব লাগিব, কিয়নো আপোনালোকে সকলোৱে জানে যে বৰ্তমান চৰকাৰী আঁচনিৰ জৰিয়তে যিসমূহ টকা প্ৰদান কৰা হয় সকলো টকা কিন্তু ডিবিডিৰ মাধ্যমে প্ৰদান কৰা হয়। সেয়েহে আপোনালোকে কিন্তু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা আপোনালোকৰ কি কৰিব লাগিব, আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাই ৰাখিব লাগিব। বেংকৰ সৈতে আধাৰ কাৰ্ড কেনেকৈ ঘৰত বহি লিংক কৰিব পাৰি সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। তাৰপিছত আপোনাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত থকাটো বাধ্যতামূলক, অৰ্থাৎ আপোনালোকৰ ভোটাৰ তালিকাত নাম থাকিব লাগিব। আৰু 6 নম্বৰ যিটো হ'ল অসমৰ স্থায়ী বাসিন্দা সকলৰ বাবে, অৰ্থাৎ আপুনি যদি অসমৰ স্থায়ী বাসিন্দা হয় তেতিয়াহে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব, অন্যথা আপোনালোকে আবেদন কৰিব নোৱাৰিব। এতিয়া আপোনালোকে এই যি 6টা নিয়ম দেখিবলৈ পালে, এই 6টা নিয়ম যদি আপুনি পালন কৰিছে বা এই 6টা কাম যদি আপোনাৰ ইতিমধ্যে কৰা আছে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় টকাটো লাভ কৰিব। ইয়াৰ উপৰিও আৰু এটা নিয়ম মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাওক, অৰুণোদয় আঁচনিৰ বাবে কিন্তু বহুতেই অযোগ্য মানুহেও আবেদন কৰিছে। এতিয়া আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় নে নহয় এইটো কিন্তু এটা অতিকৈ গুৰুত্বপূৰ্ণ। যদি আপুনি যোগ্য হয় তেনে ক্ষেত্ৰত আপুনি নিশ্চয় টকা লাভ কৰিব। এতিয়া যোগ্য কোনসকল ইয়াতে কিন্তু এটা লিষ্ট দিয়া আছে, চাওক ইয়াতে প্ৰযোজ্য হ'লে টিক কৰক, ইয়াতে কোৱা হৈছে। চ' আপোনালোকৰ যদি যোগ্য হয় তেনে ক্ষেত্ৰত ইয়াতে আপোনালোকে টকা লাভ কৰিব। আৰু এই যি লিষ্ট আছে ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব। প্ৰথমতে কোৱা হৈছে বিধৱা বয়স 45+, যিসকল নেকি বিধৱা মহিলা আছে সেইসকলক টকা দিয়া হ'ব। তাৰপিছত দিব্যাংগজন, অৰ্থাৎ যিসকল নেকি কণা কোৰা লেংৰা সেইসকলক দিয়া হ'ব, ঠিক আছে। বিবাহ বিচ্ছেদ হোৱা মহিলা, আৰু যিসকল নেকি ইতিমধ্যে বিয়া বিচ্ছেদ হৈছে বা বিবাহ হৈছিল কিন্তু ডাইভৰ্চ হৈছে সেইসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত যিসকল পৰিয়ালৰ নেকি AAY কাৰ্ড আছে সেইসকল পৰিয়ালে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। অবিবাহিত মহিলা যিসকলৰ বয়স নেকি 45 বছৰ পাৰ হৈছে। তাৰপিছত চৰকাৰী পঞ্জীভুক্ত বৃদ্ধাশ্ৰমত পষ্টিনাৰত বাস কৰা নিৰ্জন মহিলা, যিসকল নেকি বৃদ্ধাশ্ৰমত বসবাস কৰে সেইসকল মহিলাই ইয়াৰ বাবে আবেদন কৰিব পাৰিব। যিগৰাকী মহিলাৰ সংমিশ্ৰিত ঘৰুৱা আয় বছৰি 2 লাখতকৈ কম, অৰ্থাৎ যিসমূহ পৰিয়ালৰ 2 লাখতকৈ আয় কম সেইসকলে পৰিয়ালে আবেদন কৰিব পাৰে। দান বৰঙণিৰে জীৱন নিৰ্বাহ কৰা নিঃস্ব নাৰী, যিসকলে নেকি ভিক্ষা মাগি খায় সেইসকলৰ কথা ইয়াতে কোৱা হৈছে, সেইসকল মহিলাকো ইয়াতে আবেদন কৰিবলৈ দিয়া হ'ব। নিশ্চয় জানিব পাৰিলে। চ' আপোনালোকৰ যদি এইকেইটা নিয়ম মানি চলিছে আৰু আপোনালোকৰ মোবাইলত যদি মেছেজটো আছে তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকে টকাটো লাভ কৰিব। তো আপডেটটো জানিবলৈ ভাল পালে নিশ্চয় লাইক কৰিব, আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি